তোমালোকৰ সেই ধুনীয়া ৰঙা নীলা চিয়াঁহীৰে নোটছ বনোৱা সেই ডাঙৰ বহীখনে হ'ব পাৰে তোমালোকৰ ৰিজাল্ট বেয়া হোৱা মূল কাৰণ। কথাটো শুনি চৰিত লাগিছে? নিশ্চয় চৰিত লাগিব, কিন্তু সেই কথাটো হৈছে তোমালোকৰ সঁচা। আজি মই এই ভিডিঅ'টোত ক'ম তোমালোকে কেনেকুৱা ধৰণৰ ভুলবিলাক কৰি আছা নোটছ বনাওঁতে, আৰু মই লগতে ক'ম যে তোমালোকে এটা চেপ্টাৰ মাত্ৰ 10 মিনিটৰ ৰিভিজন কৰিব পৰাকৈ কেনেধৰণে তোমালোকে নোটছ বনাবা আৰু কেনেধৰণে তোমালোকে সোনকালে প্ৰতিটো চেপ্টাৰ কেনেধৰণে ৰিভাইজ কৰিব পাৰা এই ভিডিঅ'টোত তোমালোকে গম পাই যাবা। গোটেই ভিডিঅ'টো চাবা, লাগিলে 1.5x 2x হোৱা, কিন্তু গোটেই ভিডিঅ'টো চাবা। নাও লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। তোমালোকে এটা কথা ভাবি চোৱাচোন, তোমালোকে গোটেই বছৰটো পঢ়িবা, ঠিক আছে? তোমালোকে বছৰটো পঢ়িবা, তোমালোকে গোটেই কিতাপ যিমান কিতাপ থাকিব তোমালোকে কিতাপখিনি পঢ়িবা, টিউশ্যন ল'বা, তাৰ নাইবা তোমালোকে ইউটিউবৰ পৰা পঢ়িবা, আকৌ তোমালোকে বেলেগ ইউটিউবৰ অনলাইন কোচিং কিছুমান ল'বা, ঠিক আছে? আৰু লগতে তোমালোকে নোটছো বনাবা। অ'কে, তোমালোকে এতিয়া এক্সামৰ কাৰণে তোমালোকে নিজে ভাবিলা তোমালোক ৰেডি। কিন্তু যেতিয়া তোমালোকে ৰিভিজনৰ কাৰণে সেই তোমালোকে নোট বনোৱা সেই ডাঙৰ বহীখন খুলি দিবা, তেতিয়া কি লাগিব? মোৰ ইমান পঢ়িব আছে, মই কেনেকে পঢ়িম এনেকুৱা লাগিব নাই? নিশ্চয় লাগিব, কাৰণ তোমালোকে নোটছ ইমানখিনি বনালা যে গোটেই এখন ডাঙৰ বহী তোমালোকে শেষ কৰি দিলা। নোটছ আচলতে এনেকে নবনায়। নোটছ বনোৱা মানে নোটছ মেকিং যোনটো হয়, এইটো তোমালোকৰ এটা স্কিল হয়। এতিয়া নোটছ বনোৱা মানে কি হয়, তোমালোকৰ আমাৰ যিমান হেৰি আছে, ইনফৰ্মেশ্যন আছে, তোমালোকৰ কিতাপখন হওক, তোমালোকৰ গণিত হওক, সমাজ বিজ্ঞান হওক বা বিজ্ঞান হওক, যিমান তোমালোকৰ তাত ইনফৰ্মেশ্যনখিনি আছে, সেই ইনফৰ্মেশ্যনখিনি শ্ৰিংক কৰা, মানে ইনফৰ্মেশ্যনখিনি সৰু কৰা, কম কৰাই হৈছে তোমালোকৰ নোট মেকিঙৰ মূল লক্ষ্য। সেইটো কাৰণে তোমালোকে চাব লাগিব যে তোমালোকে কেনেধৰণে এটা ডাঙৰ টপিক, এটা ডাঙৰ পেৰেগ্ৰাফ মাত্ৰ 2-3 লাইনত তোমালোকে লিখি দিব পাৰিবা। আৰু যদি তোমালোকে সেইটোত সফল হোৱা এটা ডাঙৰ পেৰেগ্ৰাফ তোমালোকে যদি 2-3 লাইনত তোমালোকে যদি লিখিব পাৰা, সেইটোৱে হ'ব তোমালোকৰ নোটছ, আৰু সেইটোৱে হ'ব তোমালোকৰ নোটছ মেকিঙৰ স্কিল। অ'কে, তোমালোকৰ এই ভিডিঅ'টো মই আনিছোঁ কাৰণ তোমালোকে লাষ্ট ভিডিঅ'ত মোক বহুত নোট মেকিং বুলি কমেণ্ট কৰিলা। সেইটো কাৰণে আজি তোমালোকৰ মানে ডিমাণ্ডতে আজি এই ভিডিঅ'টো তোমালোকৰ বনোৱা হৈছে। আৰু বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ, সেইটো কাৰণে অলপ ক্ষমা প্ৰাৰ্থী। নিশ্চয় তোমালোকৰ লাহে ভিডিঅ'বিলাক আহি থাকিব, কাৰণ যিহেতু তোমালোকে বহুতে গম পোৱা মই কোচিং এটাত পঢ়াওঁ, তো ইমান টাইম নহয় তোমালোকৰ কাৰণে ভিডিঅ' বনাবলৈ, কিন্তু মই চেষ্টা কৰিম যে তোমালোকৰ কাৰণে ৰেগুলাৰ ভিডিঅ' এতিয়াৰ পৰা আনিবলৈ। ঠিক আছে, এতিয়া চাওঁ আহা যে তোমালোকে নোটছবিলাক বনাবা কেনেকৈ। আচলতে নোট মেকিং তোমালোকে কেনেকৈ কৰিবা, লাগিলে হওক সমাজ বিজ্ঞানেই হওক, লাগিলে বিজ্ঞানেই হওক, লাগিলে তোমালোকৰ গণিতেই হওক। ঠিক আছে, আৰু এটা কথা কওঁ, তোমালোকৰ মই বহুত ষ্টুডেণ্ট দেখিছোঁ, বহুত ছাত্ৰ ছাত্ৰী দেখিছোঁ, যিয়ে 10 ঘণ্টা 11 ঘণ্টা 12 ঘণ্টা পঢ়ি দিয়ে, কিন্তু পায় অকল 50%, 60% নাম্বাৰহে। কাৰণ সিহঁতে কি কৰে, সিহঁতে ভালদৰে নপঢ়ে, সিহঁতে স্মাৰ্টলি নপঢ়ে। ঠিক আছে, সিহঁতে অকল গাধা মজদুৰি কৰে মানে কি, গাধ এটাই মানে গাধাই মজদুৰি কৰাৰ নিচিনা মানে দেই, মানে মগজুটো নলগায়, স্মাৰ্ট নহয় বস্তু। আমি কি কৰিব লাগিব, যদি আমি ভাল নম্বৰ পাবলৈ হ'লে, ভাল পৰীক্ষাত ভাল ৰিজাল্ট কৰিবলৈ হ'লে, আমি বেছি পঢ়াতকৈ অলপ স্মাৰ্ট ষ্ট্ৰেটেজি কিছুমান ল'ব লাগিব, কিছুমান আমি স্মাৰ্ট হ'ব লাগিব, মানে গম পাইছা? আমি এনেই কষ্ট কৰি লাভ নাই, আমি স্মাৰ্টলি কষ্টবিলাক কৰিব লাগিব, তেতিয়াহে আমাৰ কষ্টবিলাক সফল হ'ব। আৰু তাৰ ওপৰত এটা ভিডিঅ' মই দি থোৱা আছে, তোমালোকে চাইছা চাগে নিশ্চয়। অ'কে, আৰু সেইটো কাৰণে যোনটো আজি নোট মেকিঙৰ যোনটো স্কিল, এটা স্মাৰ্ট ষ্ট্ৰেটেজি লৈ আহিছোঁ, আৰু এই ষ্ট্ৰেটেজিটোৰ নাম দিছোঁ মই তোমালোকৰ 1 পেজ ষ্ট্ৰেটেজি। মানে তোমালোকৰ গোটেই চেপ্টাৰটো তোমালোকে এখিলা তোমালোকে কাগজত, এখিলা A4 সাইজ পেপাৰত তোমালোকে কেনেধৰণে নোট বনাই দিবা, যাতে তোমালোকে এখন পেপাৰতে সকলো গোটেই চেপ্টাৰটো সোমাই যায়, আৰু সেই গোটেই চেপ্টাৰটো তোমালোকে পৰীক্ষাৰ আগে পঢ়ি পিনি তোমালোকে ভাল ৰিজাল্ট কৰিব পাৰিবা। ঠিক আছে, আৰু এই ষ্ট্ৰেটেজিটো এতিয়া তোমালোকক মই শিকাব গৈ আছোঁ, ভালদৰে ভিডিঅ'টো চাবা, আৰু যদি ভাল পোৱা শ্বেয়াৰ কৰিবা। ঠিক আছে, ষ্ট্ৰেটেজিটোৰ নাম কি ক'লো মই, 1 পেজ ষ্ট্ৰেটেজি। কাৰণ গোটেই চেপ্টাৰটো মই এখিলা A4 সাইজ পেপাৰত মই তোমালোকক কেনেধৰণে আনি দেখাব লাগে সেইটো দেখাম মানে। ঠিক আছে, আমি ছায়েন্সৰ চেপ্টাৰ এটা ল'ম। অ'কে, ছায়েন্সৰ চেপ্টাৰ এটা ল'ম, আৰু অকল এটা চেপ্টাৰ দেখাব লাগিব, নহ'লে বেলেগ ছাবজেক্টৰ যদি মই দেখাই যাওঁ তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘল হ'ব। ছায়েন্সৰ যিকোনো এটা চেপ্টাৰ দেখাম, তোমালোকে আশা কৰিছোঁ তোমালোকে ভালকৈ ফ'ল' কৰিবা বস্তুবিলাক, আৰু এনেকৈ তোমালোকে নোটছবিলাক বনাবা। আৰু এটা ভিডিঅ' মই তোমালোকৰ কাৰণে আনিম বুলি ভাবিছোঁ, যে তোমালোকে AI সহায়ত কেনেকৈ তোমালোকে নোটছ বনাবা। যদি তোমালোকৰ AI সহায় ল'ব মন আছে কেনেকৈ নোটছবিলাক বনাবলৈ, তোমালোকে কমেণ্ট কৰিবা, AI বুলি কমেণ্ট কৰিবা, মই তাৰ ওপৰতো এটা ভিডিঅ' অতি সোনকালে লৈ আহিম। চাওঁ এতিয়া আমি শিকোৱা আহা তোমালোকৰ 1 পেজ ষ্ট্ৰেটেজি। এয়া আনি ল'লোঁ এতিয়া মই তোমালোকৰ A4 সাইজ পেপাৰ, আৰু ইয়াৰ পেজখন মই টেলিগ্ৰাম চেনেলত দি দিম। ঠিক আছে, এই গোটেই পেজখন কেনেধৰণে নোটটো বনালো মই বা ধুনীয়াকৈ টেলিগ্ৰাম চেনেলত দি দিম। তাত টেলিগ্ৰাম চেনেলৰ লিংক থাকিব, তোমালোকে তাৰ পৰা গৈ পিনি তোমালোকে চাব পাৰা। ঠিক আছে, দেখাব চেষ্টা কৰিম যে তোমালোকে কেনেকৈ নোট বনাবা। ঠিক আছে, এতিয়া মই তোমালোকৰ এটা ছায়েন্সৰ একদম সৰু চেপ্টাৰ এটা দিছোঁ, যোনটো হৈছে তোমালোকৰ চ'ৰ্চেছ অফ এনাৰ্জি মই ইংৰাজীত বনাইছোঁ হা, তোমালোকে অসমীয়াত বনাই ল'ব পাৰা। তোমালোকৰ চেম বস্তু হয়, মই মানে বেছি ফাষ্ট হ'বলৈ সেইকাৰণে মই ইংৰাজীত বনাইছোঁ, নহ'লে অসমীয়া লিখোঁতে বহুত সময় গুচি যায়। ঠিক আছে, চ'ৰ্চেছ অফ এনাৰ্জি যোনটো চেপ্টাৰ, সেইটো তাৰ মই আজি কনচেপ্ট নোটছ তোমালোকে মানে ৰিভিজন নোটছ তোমালোকক বনাই দেখাম। বাকী তোমালোকৰ যোনখিনি চেপ্টাৰ আছে, তোমালোকে ঠিক তেনেদৰে যেনেকৈ মই বনাইছোঁ তেনেকৈ তোমালোকে সৰু পইণ্ট দি বনাই যাবা বস্তুখিনি, আৰু চেষ্টা কৰিবা যে 1 পেজ নহ'ল মানে এনেকুৱা এখন পেজত মানে দুপিঠিত মানে তোমালোকৰ নোটখিনি হৈ যায়, যাতে তোমালোকে যিমান পাৰা শ্বৰ্ট কৰিবা মানে বস্তুবিলাক, যাতে তোমালোকৰ সোনকালে ৰিভিজন কৰিব পাৰা। অলপ ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ হা, এতিয়া তোমালোকৰ
আমনি নালাগে ভিডিঅ'টো চাই কাৰণ নোটছ বনালে লিখোঁতে অলপ টাইম গুচি যায় ন এতিয়া 10 মিনিট 20 মিনিট ভিডিঅ' হ'লে তোমালোকে ক'ত চাবা আৰু তো এতিয়া অলপ ফাষ্ট ফৰৱাৰ্ড কৰি দিওঁ বস্তুখিনি ঠিক আছে অলপ ফাষ্ট কৰি দিম 2x মান কৰি দিম বাকী তোমালোকে শেষত মই তোমালোকৰ এইটো হেৰিটো মই ড্ৰাইভৰ লিংকটো ডেছক্ৰিপশ্যনত দিম তোমালোকে চাব পাৰা কেনেকৈ নোটছটো বনাই দিছোঁ এয়া চোৱা হৈ গ'ল এই যোনটো তোমালোকৰ চ'ৰ্চেছ অফ এনাৰ্জি মানে শক্তিৰ উৎসসমূহ এইটো চেপ্টাৰটোৰ মই নোটছ বনালোঁ চোৱা এয়া এখন পেজ গ'ল আৰু লগতে তোমালোকৰ এইফালে অকণমান গৈছে দেখিছেনে পুৰা মানে অলমষ্ট এটা পেজত আৰু তোমালোকে ইনফৰ্মেশ্যন এড কৰিব পাৰিবা এতিয়া মই কিছুমান অলপ বেছি মানে শ্বৰ্টকৈ লিখিছোঁ তোমালোকৰ নিজৰ ইচ্ছামতে তোমালোকে যেনেকৈ কৰা মানে এটা চেপ্টাৰ মানে এনেকৈ সৰু পইণ্টে তোমালোকে লিখিবা এনেকৈ ফ্ল'চাৰ্ট লুক কৰিবা চাইডত সৰু ডায়েগ্ৰাম আঁকি দিবা যাতে তোমালোকৰ বেছি ভাল হয় বস্তুবিলাক বাছে ভালদৰে তোমালোকৰ বেছি যেতিয়া ৰিভিজন কৰিবা তোমালোকৰ কাৰণে বেছি সুবিধা হয় যাতে ঠিক আছে দেখিছেনে প্ৰথমতে মই কেৰেক্টাৰিষ্টিক অফ এ গুড চ'ৰ্চ অফ এনাৰ্জি মই ধুনীয়াকৈ এইখিনি লিখি দিছোঁ 4টা চ'ৰ্চ বছ লিখি দিছোঁ নেক্সট কনভেনশ্যনেল চ'ৰ্চ অফ এনাৰ্জি মানে পৰম্পৰাগত শক্তি উৎস তাত মই 3টা তোমালোকৰ আছে এই 3টা জীৱাশ্ম শক্তি মানে ফসিল ফুয়েল থাৰ্মেল পাৱাৰ প্লান্ট এণ্ড হাইড্ৰ প্লান্ট এই 3টা যে দিছে এই 3টাৰ পইণ্টসমূহ যেনেকৈ আছে তোমালোকৰ ফসিল ফুয়েল আহে তোমালোকৰ কোল পেট্ৰলিয়াম নেচাৰেল গেছ সিহঁতি কেনেধৰণে ফৰ্ম হয় সিহঁতৰ ডিছএডভান্টেজবিলাক কেনেকুৱা থাৰ্মেল পাৱাৰ প্লান্ট কি হয় হাইড্ৰ পাৱাৰ প্লান্ট কি হয় সিহঁতি কি কৰে তাৰ ডিছএডভান্টেজ কেনেকুৱা চব এনেকৈ সৰু পইণ্টত মই লিখি দিবলৈ চেষ্টা কৰিছোঁ ঠিক আছে নেক্সট আহিলে ইম্প্ৰুভমেণ্ট ইন কনভেনশ্যনেল টেকনলজি এইখিনি ইয়াত কেনেকৈ ইম্প্ৰুভমেণ্ট হৈছে সেই ইম্প্ৰুভমেণ্ট হোৱাৰ পিছত তোমালোকৰ কি নতুন চ'ৰ্চ অফ এনাৰ্জি মানে শক্তি উৎস নতুনকৈ আহিছে যেনেকৈ তোমালোকৰ বায়'মাছ বায়'গেছ উইণ্ড এনাৰ্জি সিহঁতৰ যোনবিলাক ইম্পৰ্টেণ্ট পইণ্ট সেইবিলাক লিখি দিলোঁ মই ঠিক আছে যি তোমালোকৰ মানে পৰীক্ষাত আহিবলগীয়া নেক্সট আহিলে নন কনভেনশ্যনেল চ'ৰ্চ অফ এনাৰ্জি তাত তোমালোকৰ 6টা আছে ছ'লাৰ এনাৰ্জি টাইডেল ৱেভ OTE জিঅ'থাৰ্মেল এণ্ড নিউক্লিয়াৰ সেই গোটেইকেইটাৰ মই দিছে সৰু দুটা পইণ্ট সৰু পইণ্ট কৈ এনেকৈ লিখি দিলোঁ ঠিক আছে নেক্সট আমাৰ লাষ্ট টপিকটো আহিলে তোমালোকৰ যোনটো আছে তোমালোকৰ ৰিনিউৱেবল ভাৰ্চেছ নন ৰিনিউৱেবল এনাৰ্জি ঠিক আছে তাৰ দুটা মই বেলেগ একো কৰা নাই জাষ্ট সিহঁতৰ কম্পেয়াৰ কৰিছোঁ যে ৰিনিউৱেবল কি হয় নন ৰিনিউৱেবল কি হয় লগতে দুটা উদাহৰণ দি দিছোঁ ঠিক আছে এখন ফটো মাৰি মই ড্ৰাইভত আপলোড কৰি দিম আৰু লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম তোমালোকে এনেই চাব পৰা ইমানো মানে মোৰ পাৰফেক্ট হোৱা নাই বস্তুখিনি কাৰণ তোমালোকৰ সকলোৰে মানে বেলেগ ধৰণৰ নোটছ মেকিঙৰ বেলেগ ধৰণৰ নিজৰ সুবিধা মতে বনাব লাগে আচলতে তোমালোকৰ সুবিধা মতে তোমালোকে নিজৰ নোটছখিনি বনাবা এতিয়া মোৰ সুবিধা মতে এখন যেনেকৈ মই বনাইছোঁ তোমালোকৰ যেনেকুৱা সুবিধা হয় তেনেধৰণে তোমালোকে এনেকৈ শ্বৰ্টকৈ বস্তুবিলাক বনাই ল'বা তেতিয়া তোমালোকৰ এইখিনি চোৱা তেতিয়া তোমালোকে পৰীক্ষাৰ আগদিনাখন যেতিয়া উলিয়াবা এই চেপ্টাৰটো পঢ়িবলৈ তেতিয়া চোৱা তোমালোকে পটককৈ এনেকৈ চকু ফুৰাই দিলে তোমালোকে ধুনীয়াকৈ বস্তুবোৰ পঢ়িব পাৰিবা আৰু তোমালোকৰ চিলেবাছ শেষ হৈ যাব সোনকালে ঠিক আছে এইটো আছিল তোমালোকৰ ছায়েন্সৰ নোটছ মেকিঙৰ এটা চেম্পল কাৰণ ফটো মাৰি মই ড্ৰাইভত আপলোড কৰি লিংকটো ডেছক্ৰিপশ্যনত দি দিম তোমালোকে তাৰ পৰা চাব পাৰিবা ঠিক আছে এতিয়া তোমালোকক দেখালোঁ যে বিজ্ঞানৰ ক্ষেত্ৰত তোমালোকে কেনেধৰণে নোটছ বনাবা ঠিক তেনেদৰে তোমালোকে গণিতৰ ক্ষেত্ৰতো ইমান তেনেকৈ নোটছ বনাবলগীয়া নাথাকে যিকিনা তোমালোকৰ MCQ পইণ্ট থাকিব মই যদি ভিডিঅ' বনাওঁ তেতিয়া মইতো কৈ দিম MCQ পইণ্টকেইটা কি হয় সেই MCQ পইণ্টকেইটা তোমালোকে নোটছ বনাবা লগতে এখন সৰু পেজ বনাবা য'ত তোমালোকৰ সেই চেপ্টাৰটোৰ যিমান ফৰ্মুলা থাকিব যিমান সূত্ৰ থাকিব সেই সূত্ৰখিনি তোমালোকে পেজটোত লিখি থবা আৰু যেতিয়া তোমালোকে অংকবিলাক কৰিবা চেপ্টাৰটোৰ ঠিক তেনেদৰে সেইটো সময়ত এখন এবাৰ চাই ল'বা আৰু তেনেধৰণে তোমালোকৰ বহুত লাভ হ'ব মেথছত ঠিক তেনেদৰে সমাজ বিজ্ঞান হৈ যাওক ইংৰাজী হৈ গ'ল তাতো তোমালোকে সমাজ বিজ্ঞানৰ চন কিছুমান থাকিব কিমান স্থান কিছুমান থাকিব সেইবিলাক ধুনীয়াকৈ সৰু পইণ্ট দি তোমালোকে বনাই ল'বা ভিডিঅ'টো চাই নিশ্চয় ভাল পালা কেনেকুৱা লাগিলে কমেণ্টত জনাবা আৰু তোমালোকৰ নিজৰ ওপৰত বিশ্বাস ৰাখা কাৰণ নিজৰ ওপৰত বিশ্বাস নাৰাখিলে তোমালোকৰ ৰিজাল্ট ভাল কৰিব নোৱাৰিবা আৰু যদি তোমালোকে মোৰ ভিডিঅ'টো চাই পিনি এনেকুৱা লাগিলে যে তোমালোকৰ কিবা কামত আহিছে তোমালোকৰ যোনটো পঢ়াৰ ধাৰণা নোট মেকিঙৰ যোনটো ধাৰণা সলনি কৰিছে তেনেহ'লে মোৰ ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰা লগৰখিনিৰ লগত তোমালোকৰ স্কুলৰ গ্ৰুপতো শ্বেয়াৰ কৰা আৰু কমেণ্ট কৰা যে তোমালোকৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা হ'ল নতুন বস্তু কিবা এটা দেখিব নতুন কিবা এটা বস্তু মানে তোমালোকে শিকিব পাৰিলানে নাই আৰু লগতে কমেণ্টত কোৱা তোমালোকে সাজুনে তোমালোকৰ যোনখিনি নোট মেকিঙৰ নতুন স্কিল যোনটো শিকালোঁ সেইটো তোমালোকে ইমপ্লিমেণ্ট কৰিবলৈ তোমালোকে সাজুনে যদি সাজু কমেণ্ট কৰা প্ৰতিজনৰে কমেণ্ট মই ৰিপ্লাই কৰিম ঠিক আছে থেংক ইউ বাই বাই We are Jigyasu!